যেতিয়া আমি কম দামী কাপোৰ এযোৰ কিনো নহয়, মানে 500 টকীয়া 600 টকীয়া, তেতিয়া কি হয় ব্লাউজটো এনেকুৱা অৱস্থা হয়। মানে ইয়াৰ ব্লাউজটো নিচিলোৱাৰ বাবে এয়া শাৰী ব্লাউজ এটাকে পিন্ধি ওপৰত চুৱেটাৰটোৰ লগত মিলাই দিলোঁ। মিলিছে নাই ক'বচোন দেই। এনেকৈ মানে আজি কি হ'ল, আমাৰ ডিউটি জেগাত মানে 3জন মানুহৰ ৰিটায়াৰমেণ্ট হ'ব, আৰু ৰিটায়াৰমেণ্ট হোৱাৰ বাবে মানে আৰু কি কাইলৈ বোলে মমতাজ অলপ বোলে ষ্টাইল কৰি আহিবি বোলে, ফটো চটো শেষ, মানে আমাৰ অৱসৰ জীৱনৰ শেষ বোলে, ফটো চটো ধুনীয়াকৈ মাৰিম। সেইটো কাৰণে অকণমান ষ্টাইল কৰি গৈছোঁ আৰু অদূৰ ভৱিষ্যত আকৌ ফটোখন দেখিলে নিজকে ধুনীয়া লাগিব নহয়, সেইটো কাৰণে। পিছে মোৰ কাপোৰযোৰ মিলিছে নাই, মানে ব্লাউজ এনেকুৱা, কাপোৰ এনেকুৱা, ওপৰত চুৱেটাৰ, তাতে বতৰ বৰষুণ দি আছে, চুৱেটাৰ পিন্ধিবই লাগিব, আৰু ডিউটি জেগাতো হাত কটা ব্লাউজ পিন্ধিব নোৱাৰি। হ'লেও মানে আৰু কাপোৰৰ লগত মিলাই, চুৱেটাৰ লগত মিলাই লৈছোঁ, আৰু ধৰা পৰা নাই নহয় হাত কটা পিন্ধিছোঁ নে কি পিন্ধি আছোঁ, ঢাকি খাই আছে। কেনেকুৱা লাগিছে ক'ব দেই। আৰু আজি অকণমান নিজে ষ্টাইল কৰিছোঁ। কেইজনীমানে আহি ক'ব এতিয়া মেকআপ কৰিছে বান্দৰীয়ে বুলিব। কৰিমেই আৰু মেকআপ ন, মাইকী মানুহে মেকআপ নকৰি কোনে কৰিব, আৰু সদায়তো নকৰোঁ, কেতিয়াবা মন যায়। কেনেকুৱা লাগিছে ক'ব দেই। নিজেই কৰিছোঁ, অকল আইলাইনাৰহে লগাইছোঁ আৰু চুলিকেইডাল ভালকৈ বান্ধিছোঁ, বাকীবোৰ সদায় নিচিনা একেই।